চাওক, গৌৰৱ গগৈ বা কংগ্ৰেছৰ মানুহবিলাকে মিয়াৰ ভোটক লৈ পাগল হৈ আছে। তেওঁলোকে নতুন এটা শ্লোগান দিছে, মই এইমাত্ৰ ৰাতিপুৱা পঢ়ি আহিলোঁ, আগত দেখা নাই, নতুন বৰ অসম। তো নতুন বৰ অসম মানে কি? নতুনকৈ অসমত কি আহিলে? মিয়াহে আহিলে। অসমত বৰ অসম বুলি ক'লে আমি চাউলুং চুকাফাই বনাই থৈ যোৱা বৰ অসমখন বুলি। তেওঁলোকে ক'লে নতুন বৰ অসম। কেতিয়াবা আমি নতুন অসম নিৰ্মাণ কৰিম কওক আধুনিক অসমৰ কাৰণে, কিন্তু বৰ অসম বুলি ক'লে চুকাফাক বুজা যায়, আৰু নতুন বৰ অসম বুলি ক'লে কাক বুজা যায়? তাৰমানে নতুনকৈ অহা মিয়াবিলাককো তেওঁলোকে এতিয়া অসমীয়াৰ যিটো আমাৰ এটা সীমা, তাৰ ভিতৰত সোমোৱাব খোজে। নতুন বৰ অসম শুনি মই আজি ৰাতিপুৱা মোৰ মূৰটো গৰমে হৈ গ'ল। মই ক'লো নহয়, তেওঁলোকৰ লক্ষ্যটো কি? আজি যদি বিজেপি নাথাকে, তেওঁলোকে নতুন বৰ অসমে বনাব আৰু মিয়াক পুৰা অসমখন বিক্ৰী কৰি দিব। তেওঁলোকে কয় হিমন্ত বিশ্ব শৰ্মাই মিয়া মিয়া কৈ থাকে। আৰে নকৈ কি কৰিম? আমাৰ সত্ৰ দখল কৰিব, আমাৰ মাটি দখল কৰিব, লাভ জেহাদ কৰিব, ফাৰ্টিলাইজাৰ জেহাদ কৰিব। তো আমি নকৈ পেলাই কি কৰিম? সেইকাৰণে মই ভাবোঁ যে অসমীয়া মানুহে আজি বুজি উঠিছে, আমি একত্ৰিত হ'ব লাগিব। যেনেকৈ